হয় নিশ্চয়কৈ আজিৰ পৰা আচলতে ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ আৰম্ভ হৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ যিটো আহ্বান যে এখন সুৰক্ষিত অসম অৰ্থাৎ দুৰ্ঘটনামুক্ত অসম আৰু লগতে মাননীয় পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত দেৱে আজিৰ পৰা ঘোষণা কৰিছে যে আগন্তুক যিটো আমাৰ উৎসৱৰ বতৰত কোনো ধৰণৰ যেনে পথ দুৰ্ঘটনাৰ মৃত্যুৰ বাতৰিয়ে আমাৰ এই উৎসৱমুখৰ পৰিৱেশটো বিনষ্ট নহয় বা আমাৰ পৰিৱেশটো ম্লান কৰি নাযায়। তাৰ নিমিত্তে ৭ তাৰিখৰ পৰা ১৩ তাৰিখলৈকে ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ পালিত কৰিবৰ কাৰণে নিৰ্দেশ দিছে। পথ সুৰক্ষাৰ লগত জড়িত সকলো বিভাগবিলাকক ইতিমধ্যে জিলা পথ সুৰক্ষা সমিতিলৈ নিৰ্দেশনাও জাৰি কৰিছে। আমাৰ পৰিবহণ বিভাগ, পুলিচ প্ৰশাসন, পথ নিৰ্মাণকাৰী সংস্থা, স্বাস্থ্য, আবকাৰী সকলো বিভাগ একাকাৰ হৈ আগন্তুক দিনবিলাকত ৭ তাৰিখৰ পৰা ১৩ তাৰিখলৈ বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচীৰে ৰাইজৰ মাজত ব্যাপক জনসচেতনতা গঢ়াৰ নিমিত্তে বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচী চলাবৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে। আমি অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা, কামৰূপ মহানগৰ পৰিবহণ বিভাগৰ ফালৰ পৰা আজি চেণ্ট্ৰেল মলত মা দুৰ্গা প্ৰতিকৃতি যি ইয়াত স্থাপিত হৈছে, এই চেণ্ট্ৰেল মলৰ প্ৰাংগণত আমি মা দুৰ্গাৰ ওপৰত পৰিবহণ বিভাগক উপস্থাপন কৰি আগন্তুক দিনবিলাকত যিবিলাক আমাৰ অসুৰূপী সুৰাপাৰী চালক, যিসকল ব্যক্তি আচলতে তেওঁলোক অসুৰ বুলি কোৱা হৈছে, কাৰণ সুৰাপান কৰি আমি বাৰম্বাৰ কৈ আছোঁ কেতিয়াও গাড়ী যান বাহন নচলাব, সেইবিলাক অসুৰূপী চালক, মোবাইলৰ কথা পাতি গাড়ী চলোৱা অসুৰূপী চালক, হেলমেট পৰিধান নকৰা অসুৰূপী চালক, দ্ৰুতগতিত গাড়ী চলোৱা, বাইক ষ্টাণ্ট কৰা সেই অসুৰূপী চালক আদিসমূহক আচলতে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, তেওঁলোকক দুষ্টক দমন কৰিবৰ কাৰণে মা দুৰ্গাৰ ওপৰত পৰিবহণ বিভাগ আৱিৰ্ভাৱ হৈ পিনি আগন্তুক দিনবিলাকত সুৰক্ষিত যাতে বাহাল ৰাখিবৰ কাৰণে এই ব্যাপক জনসচেতনতা কাৰ্যসূচী ইয়াত গ্ৰহণ কৰা হৈছে। ঠিক আছে।